কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ। ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয় উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে গতি। হৰি নামে ভকতৰ কেৱল ভকতি ৰাম। হৰি নামে ভকতৰ কেৱল ভকতি। নমো ভগৱতে বাসুদেৱায়। জন্মাদ্যস্যয়তমেয়াতিতৰত স্বাৰ্থেষু ভিঘ্নস্বৰাট। তেনে ব্ৰহ্ম হৃদাদি কবৈ মুহ্যন্তি অক্ষৰয়। তেজো বাৰী মৃদায় যথা বিনিময়ত্ৰ তিসৰ্গমিছা। ধামাসেন সদা নিৰস কুহকং সত্যং পৰম ধীমহি। ধৰ্মঃ প্ৰোজ্জিত কৈতৱ্যত্ৰ পৰম নিৰ্মাত শৰণং সতং। বেদ্যং বাস্তৱমাত্ৰ বস্তু সেবদং তাপত্ৰয় উন্মূলনং। শ্ৰীমদ্ ভাগৱতে মহামুনি কৃতে কিংবা পৰিসৰঃ। সদুৰিদ্ৰবৰুদ্ধতে অত্ৰ কৃতিভি শুশ্ৰূষুভিস্তৎক্ষণাৎ। নিগম কল্পতৰুৰ গলিতং ফলং সুকমুখান্বিতদ্ৰৱ সংযতং। পিবত ভাগৱত ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা। হৰি ৰাম কৃষ্ণ। কৃপালু বাপাই সমস্ত আমি আপোনালোকৰ আজ্ঞা অনুসৰি ষষ্ঠ স্কন্ধ ভাগৱতৰ যিটো চিত্ৰকেতু উপাখ্যান এই ভাগি আমি পাঠৰ বাবে আগবাঢ়িছোঁ। বৃত্ৰাসুৰৰ পূৰ্বজন্ম বৃত্তান্ত বা চিত্ৰকেতু উপাখ্যান পদ। বৃত্ৰৰ চৰিত্ৰয়াতি শুনিবি পৰিত পৰম বিস্ময় চিত্ত ভৈলা পৰীক্ষিত। অসুৰ জন্মত ভৈলা একান্ত ভকত। মাধৱত বিনে চিত্ত নভৈলয়া। ৰাম ইন্দ্ৰৰো ভৈলে গুৰু
বুজাইলা ধৰ্ম কওঁ ভকতিত পৰে নলৈলা বৰ এৰা বজ্ৰে কাটতে উজাৰ দুখন জন্মিল ৰাম হৰি বুলি মৰি কৃষ্ণ কল ভিল কিনো ভাগ্য বৃত্ৰৰ বিপুল কুমৰী ৰাজা আনন্দে আকুল পুলকিত তনু নয় নৰব হে নীৰ শোকক সম্বুধি বিনা অন্ত ধীৰে ধীৰ এৰা পৰীক্ষিত পদতি শুনিও মহামুনি হৈলো অতি বিস্ময় বৃত্ৰৰ কথা শুনি কেন মতে ভৈল টান হৰিত ভকতি ধীৰ নোহে মতি মূৰ কহিও যুগুতি হিৰন্দাৰো নয় পুৰ পাপ ৰূপে ভৈলা জাত ৰজু গুণ তমো গুণ আশ্ৰয়তা ৰাম কাম ক্ৰোধ লোভ মোহ হিংসা প্ৰকৃতি কেন মতে কৃষ্ণত হৈলন্ত দৃঢ় মতি ভকতিত পৰে শুদ্ধ লাভ নাহিয়া শুনিও গুৰু কহু ইহাৰ প্ৰমাণ এৰা পৃথিৱীৰ ধূলা পৰ মানুহ আছে যত এই সব জীৱাশ্ৰয় আছে সংসাৰত এতে কৰ মধ্য দেখে কতো শিষ্টজনে ধৰ্ম কচৰ স্বৰ্গ সাধিবা কমনে আহাৰ মধ্যত শ্ৰেষ্ঠ কতো শিষ্টচয় মুকুতিৰ মনে কাম্য
কৰ্মকে মুকুতি সাধন্তা শত সহস্ৰ মধ্যতম জনে কমুকুত হোৱে দেহাদি সংগ হীৰা মুকুটৰ সতে কৰ মাজে একজন পাৱে তত জ্ঞান হুৱে সিদ্ধৰ লক্ষণ যোগ সিদ্ধ তত জ্ঞানী পুতিৰ মধ্যত কচিতেকে হৱে হৰি পদৰ ভকত ভক্তৰ মধ্যত শান্ত কৃষ্ণৰ বল্লভ পুতিৰ মধ্যত তাক পাইবা দুৰ্লভ কৃষ্ণ। এয়া হ'ল শুকদেৱৰ প্ৰতি পৰীক্ষিতৰ প্ৰশ্ন। যেতিয়া বৃত্তাসুৰৰ গোটেই বৃত্তান্তটো শুনিলে, শুনি ৰজা পৰীক্ষিত আচৰিত হৈ গ'ল। বৃত্তাসুৰ এনেকুৱা এজন অসুৰ আছিলে যাৰ ভয়ত তিনিও তলিত কম্পমান হৈ আছিলে। এইহেন অসুৰেও কৃষ্ণত ভক্তিৰ বলত মৃত্যুৰ আগমুহূৰ্তত তেওঁ কৃষ্ণৰ নাম স্মৰণ কৰি পৰম গতি লাভ কৰিছিলে। এইটো কেনেকৈ সম্ভৱ হ'ল? আৰু ইয়াত এটা ডাঙৰ কথা কৈছে যে পৃথিৱীত যিমান ধূলা পৰমাণু আছে সিমানেই জীৱবিলাক আছে সংসাৰত। আৰু এই অসংখ্য জীৱৰ ভিতৰত জীৱশ্ৰেষ্ঠ মনুষ্যই ঈশ্বৰক ভক্তি কৰিব পাৰে। গীতাত কৈছে, হে সখী, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্য ভজিব পাৰে মাত্ৰ, আনে ভজিব নোৱাৰে। সেই ঈশ্বৰক ভজনা কৰাৰ 1000 জনৰ ভিতৰত এজনেহে কি হয়, তত্ত্বজ্ঞান লাভ কৰিব পাৰে। আৰু 1000 জনৰ ভিতৰত তত্ত্বজ্ঞান লাভ কৰা 1000 জনৰ ভিতৰত এজনেহে স্বৰূপ তত্ত্বজ্ঞান লাভ কৰিব পাৰে। আৰু স্বৰূপ তত্ত্বজ্ঞান লাভ কৰা 1000 জনৰ ভিতৰত এজনেহে মুক্তি সাধন কৰিব পাৰে। ইয়াত সেই কথাটোকে কৈছে, এতেকৰ মধ্যদেশে কটু খ্ৰীষ্টজনে ধৰ্মক আচৰি স্বৰ্গ সাধিবাক মনে। সেই অসংখ্য জীৱবিলাকৰ ভিতৰত, মানুহৰ ভিতৰত যিজন শিষ্ট হয় তেওঁ ধৰ্ম আচৰণ কৰে কেৱল স্বৰ্গসুখ বাঞ্ছা কৰি। আৰু সেই স্বৰ্গসুখ বাঞ্ছা কৰাৰ মাজত যিজন শ্ৰেষ্ঠ সেইজনে মুক্তি কামনা কৰি ঈশ্বৰক ভজনা কৰে, কাম্য কৰ্মকো ত্যাগ কৰে। কাম্য কৰ্ম মানে সকাম কৰ্ম, তপ জপ যাগ যজ্ঞ পূজা পাতল প্ৰভৃতি সকাম কৰ্ম ত্যাগ কৰি তেওঁ মুকুতি কামনা কৰে। আকৌ কৈছে, সেই মুক্তি কামনা কৰা শতেকৰ মাজত, অৰ্থাৎ 100 জনৰ মাজত এজনে কি কৰে, তত্ত্বজ্ঞানী হ'ব পাৰে। আৰু সেই তত্ত্বজ্ঞানী কোটিজনৰ মাজত এজনেহে বোলে ঈশ্বৰৰ ভকত হ'ব পাৰে। দেখিছে, বুজি পাইছেনে? আৰু সেই ভক্তৰ মধ্যত যিজন শান্ত হয়,
যিজন কৃষ্ণৰ বল্লভ হয় মানে প্ৰিয় পাত্ৰ তেওঁ কোটিৰ মধ্যত তাক পাইবাক দুৰ্লভ সেইজন বোলে কোটিৰ মাজতো বিচাৰি পাবলৈ দুৰ্লভ যিজন ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয় গতিকে আমি গীতাত কৈছে হে সখী যে পোনপটীয়াকে মোৰ নাম যিমানেই নলক কিয় কেতিয়াও মোৰ প্ৰিয় পাত্ৰ বা বল্লভ হ'ব নোৱাৰে তেতিয়ালৈকে যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তানং চ মে ভক্তামং ভক্তাস্তুতে জনা যেতিয়ালৈকে মোৰ একান্ত ভকতক শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰিব আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে ভকত সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম আমাক সুন্দৰভাৱে দেখুৱাই থৈ গৈছে এতিয়া এই পাঠৰ লগত সংগতি ৰাখি মই কেইটামান আমাৰ যি বিসংগতিৰ বিষয়ে আলোচনা কৰিম দেই আমাৰ কিছুমান বিসংগতি হয় আমাৰ মনত এতিয়া মই এটা প্ৰশ্ন কৰিম সেই প্ৰশ্নটোৰ উত্তৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মহাপণ্ডিতজনলৈকে এটাই উত্তৰ আহে প্ৰশ্নটো হ'ল বোলে ঈশ্বৰ সাকাৰ নে নিৰাকাৰ কি বুলি ক'ব এতিয়া সকলে নিৰাকাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মহাপণ্ডিতজনলৈকে ক'ব ঈশ্বৰ নিৰাকাৰ কিন্তু আইবাই সমস্ত মনত ৰাখিব ভাগৱতে আমাক কোনো পদতেই ঈশ্বৰ নিৰাকাৰ বুলি উল্লেখ কৰা নাই বুজি পাইছেনে প্ৰমাণটো চাব পদ্মকল্পত নাৰায়ণে যেতিয়া প্ৰথম ব্ৰহ্মাক ভাগৱত কৈছিলে ক'বলৈ হ'লে মুখখন লাগিব নাই যদি মুখখনে কৈছিলে তেতিয়া ঈশ্বৰ কেনেকৈ নিৰাকাৰ হ'ল এবাৰ কি হ'ল মধুপুৰ সত্ৰত পশ্চিমৰ পৰা 4জন পণ্ডিত আহিছিলে গুৰুজনৰ লগত তৰ্ক কৰিবৰ কাৰণে তৰ্কত লিপ্ত হ'ল তৰ্কৰ বিষয়বস্তু গুৰুজনাই কৈছে ঈশ্বৰ সাকাৰ পণ্ডিতে কৈছে নহয় ঈশ্বৰ নিৰাকাৰ বহু সময় তৰ্ক হোৱাৰ পিছত গুৰুজনে বিভিন্ন যুক্তি দিছে যদিও গুৰুজনৰ যুক্তি তেওঁলোকে নামানিলে গুৰুজনে কৈছে ঈশ্বৰ নিৰাকাৰ আছিল কিন্তু এতিয়া ঈশ্বৰ সাকাৰ ৰূপ ল'লে ঈশ্বৰে নাই নামানে যাবৰ কাৰণে উদ্যত হ'ল পণ্ডিত কেইজন চান্দখাই আকৌ গুৰুজনৰ চৰণৰ শৰণ লৈ অহা যোৱা কৰি আছিল সদায় অহা যোৱা কৰে তেওঁ আকৌ প্ৰথম অৱস্থাত কীৰ্তন গৃহৰ ভিতৰলৈ নোসোমায় পিৰালিতে বহি কথাকেইটা শুনি আছিল পণ্ডিত কেইজন যেতিয়া যাবৰ কাৰণে থিয় টকা দিলে চান্দখাই লাহেকৈ হাত জোৰ কৰি ক'লে হে প্ৰভুসকল আপোনাসৱ মহাপণ্ডিত গতিকে আমাৰ পৰম ভাগ্য গতিকে আপোনাসৱে আমাৰ মনৰ সংশয় কেইটামান দূৰ কৰিব লাগে তেওঁলোকে এনেকৈ চালে চাই পেলাই মনতে ভাবিলে এইডালেনো কি প্ৰশ্ন কৰিলোঁ তোৰ কি প্ৰশ্ন আছে বোলে মোৰ প্ৰথম প্ৰশ্ন গংগা ক'ৰ পৰা উৎপত্তি হ'ল পণ্ডিত কেইজনে ক'লে তই এই সামান্য কথাটো নাজাননে ভগৱন্তৰ চৰণৰ পৰা ব্ৰহ্মা ক'ত সৃষ্টি হ'ল ভগৱন্তৰ নাভিত বেদ ক'ৰ পৰা সৃষ্টি হ'ল ভগৱন্তৰ মুখৰ পৰা তেতিয়া চান্দখাই ধৰিলে উভতি আজিহে মোৰ এটা মনৰ সংশয় দূৰ হ'ল আপোনাসৱে যিজন নিৰাকাৰ ঈশ্বৰৰ কথা কৈ আছিলে নিৰাকাৰ ঈশ্বৰ জনাৰ বোলে অকল চৰণ দুখানীয়ে নাভিটোৱে মুখখনেহে থাকে কিন্তু আমাৰ গুৰুজনে যিজন সাকাৰ ঈশ্বৰৰ কথা কৈছে তেওঁ বোলে শিৰৰ পৰা পাদলৈকে থাকে সেই তৃতীয় স্কন্ধ ভাগৱতক
প্ৰভু ভগৱন্তই যেতিয়া তিনিটা গুণত তিনিজন দেৱ সৃষ্টি কৰি ব্ৰহ্মা বিষ্ণু আৰু শিৱ সৃষ্টি কৰি ভাগে ভাগে সৃষ্টি কৰিবৰ কাৰণে পালন কৰিবৰ কাৰণে সংহাৰ কৰিবৰ কাৰণে যেতিয়া দায়িত্ব দিছিলে তেতিয়া সেই তিনিজন দেৱই হাতযোৰ কৰি ভগৱন্তক স্তুতি কৰিছিলে কি বুলি হে প্ৰভু তুমি সাকাৰ এই শংখ চক্ৰ গদা পদ্ম ধৰি যিটো ৰূপেৰে তুমি আমাক দেখা দিছা এইটোৱে হ'ল তোমাৰ স্বৰূপ আৰু এইটোৱে হ'ল তোমাৰ সাকাৰ ৰূপ এই তত্ত্বটো নাজানি মহা মহা পণ্ডিতসকলে বিভিন্ন শাস্ত্ৰ ৰচনা কৰি সমাজৰ মাজত মতিভেদৰ সৃষ্টি কৰিছে তাকেই সঁচা বুলি ভাবি মূঢ়মতি মনুষ্যই বোলে সমাজত প্ৰচাৰ কৰি ফুৰে কি বুলি বোলে ব্ৰহ্ম নিৰাকাৰ নানা শাস্ত্ৰ সবে কবৈ মতি ভেদ নবুজি তত্ত্বটো মাৰ তাকে সত্য মানি মূঢ় যত প্ৰাণী বোলয় ব্ৰহ্ম নিৰাকাৰ এতিয়া ব্ৰহ্ম নিৰাকাৰ আছিল কেতিয়া আছিল সৃষ্টিৰ আদিত ভগৱন্তই নিজেই কৈছে হে ব্ৰহ্মা সৃষ্টিৰ আদিত মাত্ৰ মইহে আছিলো আৰু সৃষ্টিৰ অন্ততো কেৱল মইহে থাকো মই মাত্ৰ অৱশেষত থাকোহো অন্তত কৈছে নাই দশম স্কন্ধ ভাগৱতত কৈছে মই এক ব্ৰহ্ম মই নিৰাকাৰ ব্ৰহ্ম আছিলো মই কি কৰোঁ নিজকেই বিভিন্ন ৰূপত সৃষ্টি কৰোঁ নিজকে নিজেই পালন কৰোঁ নিজকে নিজেই সংহাৰ কৰোঁ মোৰ নিজ শক্তিৰ দ্বাৰা আপোনাকে মই আপুনি স্ৰজো আপুনি পালো সকলে আপোনাক পাছে আপুনি সংহৰো আপোন মায়াৰ বলে তাৰমানে এতিয়া ভগৱন্ত যেতিয়া অকলে অকলে আছিল তেওঁ নিৰাকাৰ ব্ৰহ্ম হৈ আছিল নিৰাকাৰ ঈশ্বৰে সাকাৰ ৰূপ লৈ ল'লে কি ৰূপত একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত জগত স্বৰূপে তেওঁ ভৈলন্ত বিদিত এক ঈশ্বৰে নিৰাকাৰ ব্ৰহ্মই সাকাৰ ৰূপ ল'লে কি ৰূপত বোলে জগত স্বৰূপে আৰু সেইকাৰণে আমাৰ গুৰুজনে দেখাই থৈ গৈছে চোৱা তাৰমানে ভগৱন্তৰ দুটা ৰূপ আছে এটা হ'ল বহিৰ্জাগতিক ৰূপ এটা হ'ল আধ্যাত্মিক ৰূপ আধ্যাত্মিক সাকাৰ ৰূপটো ভজনত সকলোৱে পাইছে এই বিষয়ে মই নকওঁ সেইটো ক'ত দেখিব লাগিব এই বহিৰ্জগতত সেইকাৰণে গুৰুজনাই কীৰ্তনৰ বেদস্তুতিত কৈছে যিসকল মহাজ্ঞানী লোক মহাজ্ঞানীসকলে বোলে এই জগতখনকে হৰি বুলি কয় আমি এতিয়া মূঢ়মতিৰ কাৰণে কৃষ্ণ বুলি ক'লে ভগৱান বুলি ক'লে মনটো ওপৰলৈ গুচি যায় হয়নে কওকচোন ওপৰত যেন ক'ৰবাত ঈশ্বৰ এজন পঢ়ি আছে দেখাজন ঈশ্বৰক আমি গুৰুত্ব নিদি নেদেখাজনক গুৰুত্ব দিওঁ সেইকাৰণে সমাজত গণ্ডগোল লাগে আজি এতিয়া সেউজীয়া পৰি পৰি সেৱা কৰিছে ভকতেই ঈশ্বৰ
কেনেবাকৈ যদি চোতালত পিকাই থৈ যাবলৈ হয় কাইলৈ আকৌ গালি পাৰিব এগৰাকীয়ে কি ভকত মাতি লোৱা চোতালে চোতালে পিকাই থৈ সেইকাৰণে গুৰুজনে আমাৰ ঈশ্বৰৰ বহি জাগতে ৰূপটোক দেখাই থৈ গৈছে চোৱা এইটোৱেই ঈশ্বৰৰ ৰূপ অযত জীৱ জংগম কীট পতংগ অগণগ জগতে কায়া হে প্ৰভু এই সমস্তবিলাক তোমাৰেই কায়া চলাচল কৰিব পৰা চলাচল কৰিব নোৱাৰা তৃণতৰু শিলাৰ পৰা গজ হোষ্টেলৈকে জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে বায়ুমণ্ডলত ভাঁহি ফুৰা চকুৰে নমনা যিমান জীৱদেহ আছে তোমাৰেই কায়া কায়া মানে এটা ঈশ্বৰৰ দেহ নহয় জানো এই তত্ত্বটো বা এই সাকাৰ ৰূপটো আমি উপলব্ধি নকৰাৰ কাৰণে আমি কি কৰিছোঁ অসব মাৰি পুৰতৌহি উদৰ নাহি কৰত ভূত দায়া মাৰি মাৰি উদৰস্থ কৰিছোঁ সেইকাৰণে আমি এইটো উপলব্ধি কৰিবলৈ চাব যে যত দেখা ভূতৰ প্ৰাণী সবাহাকে বিষ্ণু মানি সবাকো কৰিবা উপকাৰ তেতিয়াহে তুমি আনন্দ পাবা তৃপ্তি পাবা আমি আকৌ তাৰ বিপৰীতটো কৰিহে আনন্দ পাওঁ তুই তাতে টমটম এখনত উঠিলোঁ বোলে ক'ত যাব আমুকত যাম বোলে ভাড়া কিমান লাগিব 30 টকা আৰু 30 টকা ল'বিনে 20 টকা ল 10 টকাত ঠগিবলৈ পালেহে ভাল পাওঁ হয়নে বাৰু তই টমটম ওলাটোৰ কথা ভাবোনে বাৰু ইও এইখন চলাই যেন তেনে পৰিয়ালটো চলাই আছে ল'ৰা ছোৱালীকেইটা পঢ়ুৱাই আছে তাক 30 টকাতহে 10 টকাত আছে ল'ৰা ছোৱালীকেইটালৈ মৰ্টন লৈ যাবি কোনোবাই দি পাইছোঁ নিব ইয়াত বহি থকা এজনে ক'ব পাৰিব উপকাৰ কৰিছে কাম কৰিবলৈ মানুহ এটা মাত্ৰ দিনৰ দিনটো কামত লগাই আছোঁ পাছে পাছে ঘূৰিয়ে আছোঁ আৰু কাম কমকৈ কৰিব বুলি সন্ধ্যা লগাই বোলে সেই হাজিৰা কিমান বোলে 500 টকা আৰু 500 লৈ পিনে 400 ল 100 টকা তাক ঠগিবলৈ পালেহে ভাল পাওঁ সেই 500 টকাটো দিয়াৰ ওপৰত মনত ভাবিব লাগে মোৰ ঘৰত কাম কৰিবলৈ কিয় আহিছে কিন্তু পৰিয়াল চলাই আছে 100 টকা এটা পঞ্চি দি দিয়ক দালি 1 কেজি লৈ যাবি যা তেতিয়া তাৰ মনটোৱে ভাল পাব নাই মনটোৱে ভাল পোৱাৰ লগে লগে জীৱটোৱে ভাল পাব জীৱটোৱে ভাল পোৱাৰ লগে লগে আত্মাই ভাল পাব আত্মাই ভাল পোৱাৰ লগে লগে আত্মাই ঈশ্বৰ হয় নহয় ঈশ্বৰে বেলেগে ভাল পাব লাগিব নেকি আনকি মাক বাপেকেও ল'ৰা ছোৱালীক মানুহক ঠগিবলৈহে শিক্ষাটো দিয়ে সৰুৰ পৰা চকুৰ আগত দেখিছোঁ বাপেকে পাণখিনি পাৰিলে বাৰান্দাত দুমাই থৈ দিলে থৈ পেলাই পিতেকক ক'লে বোপাই তই পাণখিনি জুকাই ধুবি দেই মোৰ মানে এই নাজিয়া ৰামপুৰৰ ঘৰত নাম আছে নামৰ পৰা ভূঞাহঁতৰ গতি হ'ব মাৰ্কেটত দিবগৈ লাগিব পাণখিনি বোলে কেনেকৈ জুকিয়াম দেউতা ডাঙৰবিলাক কাষত দিবি সৰুবিলাক মাজত ওলাই তাৰমানে মানুহক ঠগ এবাৰ তেনেকৈ এজনে মানে কি পাণখিনি দুমাই পেলাই কেনেকৈ জুকিয়াব লাগে আইগৰাকী ক'বলৈ পাহৰি থাকিল আকৌ জপনা মুখত মনত পৰিছে তাৰপৰা চিঞৰিছে হেৰা বোলে কি ল'ৰা ছোৱালীকেইটা বুকুত লৈ শুই থাকিবা বুজি পালে নাই কথা ডাঙৰবিলাক কাষত দিবা সৰুবিলাক মাজত বহাই দিব মানুহক ঠগ গতিকে পৰম পুৰুষ পৰমেশ্বৰ আদিত তেওঁ অকলে অকলে আছিলে নিৰাকাৰ ব্ৰহ্ম